নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যে কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোজোকে ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সো মই নষ্ট কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায়না খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই সদা আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে হি ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে মে মাহৰ যোনবোৰ ভেকেন্সি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিব গৈ আছো মে মাহৰ ভেকেন্সিবোৰ সো সম্পূৰ্ণ ভিডিওটো চাওক ভালদৰে মই বুজাই দি আছো আৰু প্ৰাইভেট অফিস জব এপ্ৰিল মাহৰ শপিং মলৰ ভেকেন্সি বন্ধন বেংকৰ ভেকেন্সি এইবোৰ যদি লাষ্ট ডেট জনে ইটো এপ্লাই কৰিব পাৰিব যদি কিন্তু লাষ্ট ডেট যদি গৈছে এপ্লাই নকৰিব আপোনাৰ ব্লক কৰি দিব পাৰে কোম্পানীৰ তৰফৰ পৰা হেতু কথা মনত ৰাখিব আৰু মে মাহৰ চাকৰি খবৰ লৈ আহিছো আজি আৰু এটা দুটা চাকৰিত আপোনালোকৰ ৰুম আৰু খোৱাটো ফ্ৰী দিয়া হ'ব মে মাহৰ ভেকেন্সি প্ৰায় 150টা ভেকেন্সি আছে ডাইৰেক্ট জয়নিং আছে কিছুমানত কন্টাক্ট নাম্বাৰ দিয়া থাকিব কিছুমানত কন্টাক্ট কৰি ল'ব পাৰিব 18 to 48000 দৰমহা পাব সো এইখিনি সুবিধা পাব লগতে ভিডিওটো চোৱাৰ আগতে এইকেটা পইণ্ট সদায় মনত ৰাখিব ভিডিওটো নাচাব যদি আপোনালোকৰ বিলিভ হোৱা নাই ফেক ভিডিও বুলি যদি ভাবে ভিডিওটো নাচাব যেহেতু কষ্ট কৰি ভিডিওটো মনোৱা হয় কোনোবা যদি ফেক বুলি ভাবে আমাৰ কষ্টটো এনে যায় আৰু আমি ৰেসপন্সিবল হয় আপুনি জানে বহুত ইউটিউব চেনেলত নেসলে কোম্পানী অনুপূৰ্ণ কোম্পানী গটে কনসালটেন্সি ভেকেন্সি ভৰি থাকে তিতেও বহুত ক্যান্ডিডেট চাই আছে আৰু চাই পেলাই মোক কমেন্ট কৰি থাকে হেইটো আমি কোনো ৰেসপন্সিবল নহয় আমাৰ ভিডিও চাওক আমাৰ এই ভিডিও চাল আমি 100% ৰেসপন্সিবল কন্টাক্ট টকাও দিব না লাগে যেহেতু ভেৰিফাই কৰা হয় আমাৰ জব বিলাক আৰু কাকো ফোর্স কৰা নাই যে এইটো চেনেলে চাব লাগিব বেলেগ চেনেলত চাব পাৰে যদি ইন্টাৰেস্টেড হয় সো সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো আজিৰ দিনৰ আজি আপোনালোকৰ আহিছে প্ৰথম ভেকেন্সি হস্পিটেলিটি সেক্টৰৰ ভেকেন্সি সেলস এক্সিকিউটিভৰ ভেকেন্সি মেডিকেল ইকুইপমেন্টৰ কাৰণে 12000 পৰা 15000 দৰমহা লগতে পেট্ৰলৰ খৰচা আৰু একমোডেশন মানে থাকাটো দিয়া হ'ব কোম্পানীৰ পৰা আৰু টু হুইলাৰ এখন লাগিব কোৱালিফিকেশন এইচএস বা গ্ৰেজুৱেচন হলে হল হেল্পাৰ কাম ডেলিভাৰী বয় কাৰণে 10000 স্যালাৰি লগতে থাকাটো ফ্ৰী দিয়া হ'ব লগতে টু হুইলাৰ এখন হ'ব লাগিব ড্ৰাইভিং লাইসেন্সৰ সৈতে সো ইন্টাৰেস্টেড যদি হয় ইমেইল আইডি দি আছে নিজৰ ৰিজিউমিখিনি পঠাই দিব পাৰে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দিব আৰু যোনটো সেকেন্ড পোষ্ট আছে কোৱালিফিকেশনটো মেনশন কৰা নাই কিন্তু 10 বা 12 পাস হলে এপ্লাই কৰিব পাৰিব সো কোনোবা যদি জব এডভাইস কৰিব খোজে আমাৰ মাজৰ বন্ধু বান্ধৱী সকল মেইল কৰিব পাৰে খালি জব কনসালটেন্সিতে মেইল নকৰে যেহেতু জব কনসালটেন্সি ভেকেন্সি আমাৰ চেনেলত দিয়া নহয় হেতু কথা মনত ৰাখিব নে ভেকেন্সি বিগ বাস্কেটৰ ভেকেন্সি FNM বায়াৰৰ ভেকেন্সি গুৱাহাটী লোকেশনৰ কাৰণে কোৱালিফিকেশন এনি গ্ৰেজুৱেচন মিনিমাম 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব এজ এ মিড বায়াৰ অৰ মিড QC হোটেল ইন্ডাস্ট্ৰি লগত জড়িত বা ৰিটেইল ইন্ডাস্ট্ৰি লগত জড়িত হ'ব লাগিব কেণ্ডিডেটজন আৰু এক্সেলত ভালতে নলেজ হ'ব লাগিব যেনেকৈ ভি লুকআপ পাইভট টেবুল এইবোৰ জানিব লাগিব সো বিগ বাস্কেটৰ কাৰণে যদি ইন্টাৰেস্টেড হয় এপ্লাই কৰিব খুজে মেইল আইডি তলত দি আছে 5 মেৰ ভিতৰত এপ্লাই কৰিব পাৰে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটা মেনশন কৰি দিব একদমে নাপাহৰিব নে ভেকেন্সি মেফেয়াৰ গুৱাহাটীৰ পৰা এইটো এটা আল্ট্ৰা লাক্সাৰি হোটেল হয় 260 টা ৰুম আছে হায়াৰিং কৰা হৈছে এসিস্টেন্ট মেনেজাৰ ফিমেল এক্টিভিটিৰ কাৰণে ইন্টাৰেস্টেড হয় মেইল কৰিব পাৰে 6 মেৰ ভিতৰত কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটা মেনশন কৰি দিব নাপাৰিব আৰু কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়ালে আপোনালোকৰ হোটেল মেনেজমেন্টৰ যদি ডিগ্ৰী কৰা হৈছে এইটো আপোনালোকৰ পোষ্টৰ কাৰণে বা এইটো সেক্টৰৰ কাৰণে এলিজিবল হৈ যাব আৰু এপ্লাই কৰিব পাৰিব খালি হোটেল মেনেজমেন্টৰ নহয় MBA কৰা হলেও পাৰিব এইটো পোষ্ট নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আমৰি সিমেন্টৰ পৰা আহিছে কামৰূপ ৰুৰেলৰ ভেকেন্সি আৰু সেলস অফিচাৰৰ ভেকেন্সি কোৱালিফিকেশন এনি গ্ৰেজুৱেচন মিনিমাম 1 ইয়াৰ মেক্সিমাম 2 বছৰ অভিজ্ঞতা লাগিব আৰু শুড হ্যান্ডেল চেনেল ডিস্ট্ৰিবিউশন এপইন্ট কৰিব লাগিব নতুন ডিলাৰ আৰু অথৰাইজ সাব ডিলাৰ মেনেজ কৰিব আৰু মোটিভেট কৰিব লাগিব নিজৰ টিমটো টু এচিভ কোম্পানী অবজেক্টিভ আৰু এচিভ কৰিব লাগিব সেলস টাৰ্গেট ফৰ দা এৰিয়া আন্ডাৰ হিম টেকনিক্যাল সাপোৰ্ট গটিখিনি দিব লাগিব নলেজ হ'ব লাগিব সিমেন্ট আৰু ডিলাৰৰ ওপৰত টিম ৱৰ্ক গুড কমিউনিকেশন আৰু গুড ইন্টাৰপাৰ্সনেল স্কিল হ'ব লাগিব হাৰ্ড ওয়াৰ্কিং হ'ব লাগিব কেণ্ডিডেটজন 6 মেৰ ভিতৰত এপ্লাই কৰক ইমেইল আইডি তলত দিয়া আছে নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে ফিমেল PRT টিচাৰ মানে সাবজেক্ট টিচাৰৰ ভেকেন্সি ক্লাস 1 আৰু এভব পঢ়াব লাগিব ব্ৰাইট বিগিনিং স্কুল এটো আপোনালোকৰ গণেশগুৰি গুৱাহাটীত আছে সাগে এবাৰ হুৰি লব মেইল আইডি দি আছে 6 মেৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ ভেকেন্সি আপোনালোকৰ ফকচং হাই সেকেন্ডাৰী স্কুলৰ ভেকেন্সি সাবজেক্ট টিচাৰ মানে PRT টিচাৰৰ ভেকেন্সি আপোনালোকৰ ইংলিছৰ কাৰণে এডহক বেসিছৰ কাৰণে ইন্টাৰেস্টেড আৰু এলিজিবল হয় যদি নিজৰ CV খন পঠাই দিব পাৰে
নিজে যাই জমা দিব লাগিব, পঠাব নালাগে, নিজে যাই চিভিখন জমা দিব লাগিব আপোনালোকৰ 20 মে'ৰ ভিতৰত প্ৰিন্সিপালক জমা দিব লাগিব। কাৰ্বি আংলং স্কুলৰ ভকচং হায়াৰ ছেকেণ্ডেৰী স্কুল ৱেষ্ট কাৰ্বি আংলঙত আছে। ইণ্টাৰেষ্টেড হ'লে নিজৰ ৰিজিউমিখন বনাই লৈ জমা দিব লাগিব নিজে যাই। নে ভেকেঞ্চিলৈ যাম। নে ভেকেঞ্চি এটা ৰেপুটেড CFA কোম্পানী MNC কোম্পানীৰ পৰা ভেকেঞ্চি, ছিনিয়ৰ মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰ, SAP অপাৰেটৰ, গডাউন ইনচাৰ্জ, মেইনটেনেন্স ইনচাৰ্জ ফৰ তেজপুৰ আৰু যোৰহাটৰ ভেকেঞ্চি। এলিজিবল হ'বলৈ কেণ্ডিডেটজন কমাৰ্চ গ্ৰেজুৱেশ্যন আৰু এডিকুৱেট এক্সপিৰিয়েঞ্চ হ'ব লাগিব। ছেম লাইন ফৰ হেণ্ডেলিং ৱেৰ হাউচিং ৱৰ্ক। ইণ্টাৰেষ্টেড যদি হয় মেইল ID দি আছে তলত, মেইলো কৰিব পাৰে বা ইণ্টাৰভিউ কালি আছে আপোনালোকৰ 2টা বজাৰ পৰা 5টা বজালৈ FCI গডাউন কম্পাউণ্ড, ৰাজাবাৰী ৰোড, গড়ালি, যোৰহাট। লেণ্ডমাৰ্ক হ'ল নিয়াৰ প্ৰভুৰাজ চিনেমা। চ' ইণ্টাৰেষ্টেড যদি হয় আপোনালোকৰ যাব পাৰে। আৰু যোৰহাটৰ যোনবোৰ নিবাসী লোকেল কেণ্ডিডেট সিহঁতক বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব। চ' কণ্টেক্ট কৰি ইমেইল ID দি আছে ইণ্টাৰভিউৰ কাৰণে যাব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়। নে ভেকেঞ্চিলৈ যাম। নে ভেকেঞ্চি টেলিকলাৰ ফিমেলৰ ভেকেঞ্চি ফৰ ইঞ্চুৰেঞ্চ বিজনেছ, মহেশদ্বীপৰ পৰা ভেকেঞ্চি, অপজিট অফ সুন্দৰপুৰ বাছ ষ্টপ, RG বৰুৱা ৰোড, গুৱাহাটী। ইণ্টাৰেষ্টেড হ'লে ইণ্টাৰভিউ আপোনালোকৰ মানডে আছে, মানে পৰহি ইণ্টাৰভিউ আছে 11টা বজাৰ পৰা ৰাতিপুৱা 11টা বজাৰ পৰা গধূলি 4টা বজালৈ। ইণ্টাৰেষ্টেড হ'লে ইণ্টাৰভিউলৈ যাব পাৰে। নে ভেকেঞ্চি আপোনালোকৰ আহিছে হায়াৰিং এলাৰ্ট ফৰ এক্সপ্ৰেছ ড্ৰপ লজিষ্টিক, একাউণ্ট এক্সিকিউটিভ ৰোলৰ কাৰণে ভেকেঞ্চি গুৱাহাটী হেড অফিচৰ কাৰণে। আৰু ফ্ৰেছাৰ্ছক এক্সপিৰিয়েঞ্চক চবেই পাৰিব। একাউণ্টেঞ্চি ফিল্ডত হ'লে হ'ল, প্ৰেফাৰেঞ্চ দিব যদি কমাৰ্চ লজিষ্টিক অৰ্গেনাইজেশ্যনত কাম কৰা অভিজ্ঞতা আছে। কমফৰ্টেবল হ'ব লাগিব ট্ৰেভেলিং এক্ৰছ নৰ্থ ইষ্ট ৰিজন ফৰ ব্ৰাঞ্চ অডিট, ষ্ট্ৰং আণ্ডাৰষ্টেণ্ডিং অফ ডে টু ডে একাউণ্টিং, ৰিকনচিলিয়েশ্যন আৰু ফাইনেন্সিয়েল ডকুমেণ্টেশ্যন। চ' একাউণ্টিং ৰিলেটেড গোটেইখিনিয়ে কাম হ'ব। আৰু যিহেতু এইটো আপোনালোকৰ একাউণ্টছ এক্সিকিউটিভৰ পষ্ট BCom বা MCom পাছ হ'ব লাগিব। কেণ্ডিডেটজন গুৱাহাটী হেড অফিচত আপোনালোকৰ পষ্টিং হ'ব, জইনিং হ'ব ইমিডিয়েট। চ' মেইল কৰিব পাৰে, 2টা ইমেইল দিয়া আছে 6 মে'ৰ ভিতৰত। নে ভেকেঞ্চি আপোনালোকৰ আহিছে এটা অৰ্গেনাইজেশ্যনৰ ভেকেঞ্চি কুইক ৰান ডাউন অফ দ্য অপৰচুনিটিজ এট iTorrent ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেড গুৱাহাটী ব্ৰাঞ্চৰ কাৰণে ভেকেঞ্চি। 3টা ভেকেঞ্চি আছে, অফিচ এক্সিকিউটিভ, টেলিকলাৰ, ৱেৰ হাউচ ইনচাৰ্জ আৰু চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি। চ' 3টা পষ্টৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব বা কেতিয়াবা 12 পাছ লৈ যদি গ্ৰেজুৱেশ্যন কেণ্ডিডেট নাপায়। কিন্তু আপোনালোকে জানে আজিকালি চব গ্ৰেজুৱেশ্যন হয় মেক্সিমাম কেণ্ডিডেট, সেইটো কাৰণে 12 পাছৰ চান্সটো কম থাকে সদায়। সেইটো কাৰণে যদি গ্ৰেজুৱেশ্যন কৰা হয় এটা চান্স এটা থাকে। আৰু বহুতে কমেণ্ট কৰি আছে যে দাদা এপ্লাই কৰি আছোঁ বহুত, কিন্তু ইণ্টাৰভিউৰ কাৰণে মাতা নাই। আপুনি চাওক আমাৰ ভিডিঅ' আপোনালোকৰ পাৰ ডে 3000 4000 মানুহে চায় আৰু ইমেইল ৱেবছাইটতো চায়। ত' তাৰ ভিতৰত খালি 10টা মানুহকে মাতে। সেইটো কাৰণে অলপমান লাকি হ'ব লাগিব আৰু ভালদৰে এপ্লাই কৰিব লাগিব, তেতিয়াহে ইণ্টাৰভিউৰ কাৰণে মাতিব, নহ'লে নামাতে। 5 মে'ৰ ভিতৰত এপ্লাই কৰক। নে ভেকেঞ্চি আপোনালোকৰ আহিছে টাটা AI লাইফ ইঞ্চুৰেঞ্চৰ পৰা ভেকেঞ্চি। আৰু পজিশ্যনটো হ'ল BAM এজেঞ্চি চেনেলছৰ ভেকেঞ্চি গুৱাহাটী লোকেশ্যনৰ কাৰণে। মিনিমাম 1 year অভিজ্ঞতা হ'ব লাগিব চেলছত কাম কৰা, ইঞ্চুৰেঞ্চ চেলছ আৰু MBA ফ্ৰেছাৰ্ছ হ'লেও পাৰিব। অনলি ফিমেল আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব, তেতিয়া 1 year অভিজ্ঞতা লাগিব। যদি MBA হ'লে ফ্ৰেছাৰ্ছো পাৰিব। খালি ফিমেলৰ পষ্ট এইটো এটা ইমেইল ID তলত দি আছে। অনলি শ্বৰ্টলিষ্টেড কেণ্ডিডেটবোৰকে কণ্টেক্ট কৰাব, চবকে কণ্টেক্ট কৰা নহয়। সেইটো কাৰণে এইটো কথা মনত ৰখা সদায় যে কমেণ্ট নকৰিব দাদা ইণ্টাৰভিউৰ কাৰণে কিয় মাতা নাই। চবকে ইণ্টাৰভিউ নামাতে, 10টা 20টা মাতিব এটা পষ্টৰ বিপৰীতে। চ' সেইটো কাৰণে ভালদৰে এপ্লাই কৰক আৰু লাখো অলপমান ভাল হ'ব লাগিব। 5 মে'ৰ ভিতৰত এপ্লাই কৰক। চ' ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিল। লাইক এটা কৰি দিব আৰু যদি ৰেগুলাৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাব ৰেগুলাৰ ভিডিঅ' লাগে আৰু কোনখন ডিষ্ট্ৰিক্ট কোনখন সেই জেগাৰ ভিডিঅ' লাগে, জবৰ ভিডিঅ' লাগে আৰু কোনটো পষ্টৰ ভেকেঞ্চি লাগে কমেণ্ট কৰি জনাব। আজিলৈ ইমানে, আগলৈ ভিডিঅ' চাই থাকিব।